জুবিন দাই অকল লাইফ জ্যাকেট পিন্ধি পেলাই যেতিয়া পানীত নামিছিলে সেই ভিডিঅ'খিনিহে যে ইয়াত ছ'চিয়েল মিডিয়াত গোটেই ভাইৰেল হৈ আছে, তাৰ পিছৰ ভিডিঅ'সমূহ ক'ত গ'ল? জুবিন দা হয়, জুবিন দাকটো একদম প্ৰথমৰ পৰা শেষলৈকে কোনো কাৰোবাৰ নহয় কাৰোবাৰ মোবাইলত সিহঁতে ৰেকৰ্ড কৰিছে আৰু কৰিবই। আৰু সেই ভিডিঅ'সমূহ কিয় দিয়া নাই এতিয়ালৈকে? কি আছে তাত? আৰু আজি আকৌ এটা নিউজত পাইছোঁ, নিউজত বুলি নহয় আচলতে ছ'চিয়েল মিডিয়াত পাইছোঁ, হয়তো নিউজতো বাজিব, যে জুবিন দাৰ একাউণ্টত অকল 10,000 পইচা আছে। কি হ'ল জুবিন দাৰ পইচাসমূহ ক'ত গ'ল? এই শেখৰ বুলি কোৱাটোৱে খালে, শ্যামকানু মহন্তই খালে, কোনে খালে? নে সিদ্ধাৰ্থই খালে? সিদ্ধাৰ্থই খালে। জুবিন দাই আজি 5 কোটি টকীয়া এটা সাধাৰণ 5 কোটি টকীয়া এটা ঘৰ ল'বৰ কাৰণে সি কান্দিছে। আৰু এই শেখৰ বুলি কোৱাটোৰ ওচৰত কোটি কোটি টকীয়া সম্পত্তি আছে। হোটেল ল'বৰ কাৰণে তাৰ কোটি কোটি টকা ওলায়, নিজৰ কোম্পানী গঢ়িবৰ কাৰণে টকা ওলায়। ক'ৰ পৰা ওলায়? জুবিন দাৰ টকা সি নিজৰ টকা কৰিছেগৈ, যিজন জুবিন দাই গোটেই জীৱন উপাৰ্জন কৰি থৈ গ'ল। আৰু সেই জুবিন দাৰ ওচৰত অকল 10,000 পইচা। আৰু কালি স্ক্ৰীনশ্বটবোৰ আপোনালোকে ভালদৰে চাইছেনে? তাত যে কেনেকুৱা কথা লিখিছে। নিজৰ লাইফ কৰি থৈ গ'ল, যি নেকি জুবিন দাই কৰিব নোৱাৰিলে। জুবিন দা ছিংগাপুৰত গৈ মৃত্যু হ'ল, কিন্তু ছিংগাপুৰত গৈ ঢুকাল, কিন্তু ইয়াত থকা হ'লেও ঢুকালেহেঁতেন। তাৰ মানে কি? জুবিন দাক মানে প্লেনিং কৰি মাৰিছে সিহঁতে। এইটোতো একেবাৰে জল পটকৈ ওলাই আছে। সিহঁতে ভাবিছিলে চাগে দূৰলৈ লৈ যাম, ভাৰতৰ বাহিৰলৈ লৈ যাম, তাত এক্সিডেণ্ট বুলি ক'ম, যেতিয়া মৰিব এক্সিডেণ্ট বুলি ক'ম আৰু অসমৰ ৰাইজে মানি ল'ব। সিহঁতৰ সেইটোৱে প্লেনিং আছিলে। আৰু কোনে পইচা খালে? আৰু এটা কথা লিখিছে যে জুবিন দাদা জীয়াই থকা হ'লে হিচাপ ল'লেহেঁতেন। সেইদিনাখন কান্দিছে মোৰ পইচা কি হ'ল বুলি, সেইদিনাখন সুধিছিল মোৰ পইচা কি হ'ল বুলি, খং কৰিছিল। হিচাপ ল'লেহেঁতেন মানে সিহঁতে বহুত ভয় খাই আছিল। আৰু এতিয়া দাদা নাই নহয়, চব ফ্ৰী হৈ গ'ল। এইবোৰ কি মানে? কোন সিহঁতৰ কথা কৈছে? কোন সিহঁত? সিদ্ধাৰ্থ বুলি কোৱাটোতো আছেই, শ্যামকানু মহন্ত, আৰু কোন আছে যি নেকি দাদাৰ পইচা খালে? যি মানুহটোৱে মুঠতে 5 কোটি টকাৰ কাৰণে কান্দিব লগা হৈছে, ভাবকচোন। তেওঁ এখন গাড়ী লৈছে, গাড়ীখনো লোনত ল'ব লগা হৈছে, 80 লাখ টকা লোন এতিয়াও বাকী আছে। আৰু এটা কথা শুনিছোঁ, কিমান দূৰ সত্য নাজানো, যে গৰিমা বাইদেউ যোৱা কথা আছিল, ছিংগাপুৰলৈ গৰিমা বাইদেউ যোৱা কথা আছিল লগত, কিন্তু তেওঁৰ ভিজা কেঞ্চেল হ'ল। কি আচৰিত নহয়নে? যিগৰাকী মানুহে গোটেই দেশ বিদেশ ঘূৰি ফুৰে আৰু ছিংগাপুৰ যোৱাৰ সময়তে ভিজা কেঞ্চেল হৈ গ'ল। ইয়াত নিশ্চয় কিবা নহয় কিবা ৰহস্য আছেই। ৰহস্য মানে কি? এই সিদ্ধাৰ্থ বুলি কোৱাটো দুকুপ লগালেই ওলাই যাব। ইয়াক পাব্লিকৰ মাজত এৰি দিয়ক, ইয়াক পাব্লিকক এৰি দিয়ক। অসম পুলিচ, জনসাধাৰণ আৰু দল সংগঠন, মই সকলোকে অনুৰোধ কৰিম, আৰু চৰকাৰ, এই সিদ্ধাৰ্থ বুলি কোৱাটোক ধৰি আনক। শেখৰ আৰু এইটো কি আছিলে, শ্যামকানু মহন্ত, ইহঁতক ধৰি আনক, ধৰি আনি ৰাইজক গতাই দিয়ক। আৰু গতাই দিবলৈ আমি সকলোৱে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে এই ৰহস্য ফাদিল হ'বৰ কাৰণে পূৰা জোৰ লগাই দিয়ক, ছ'চিয়েল মিডিয়া কপাই দিয়ক, তেতিয়াহে যদি কিবা হ'ব। কাৰণ এইটোতো পইচাৰ যুগ হয় ন। ইয়াত পইচা দি দিব, মানুহ ওলাই আহিব, পুলিচে ধৰিব, এৰেষ্ট কৰিব, 2 মাহৰ পিছত 3 মাহৰ পিছত সিহঁতে জেলৰ পৰা বাহিৰ হ'ব। আকৌ সিহঁতে ইমান ফ্ৰী লাইফষ্টাইল জীয়াই থাকিব, নহয়নে? সেইটো কাৰণে কৈছোঁ, পাব্লিকক এৰি দিব লাগিব সিহঁতক। পাব্লিকে বুজাব জুবিন দা কি আছিলে, জুবিন দাক টকা খোৱা, জুবিন দাক ইউজ কৰাৰ পৰিণাম কি হ'ব পাৰে, আমি পাব্লিকে বুজাম। আমাৰ ইণ্ডিয়াত এনেকুৱা জীৱ জন্তু মাৰিলেই লাগিলে গোটেই জীৱনভৰ জেলত থাকিব, কিন্তু মানুহ মাৰি পিনি সিহঁতে জীৱনভৰ জেলত নাথাকে, ফাঁচি নিদিয়ে। 10 বছৰ দি দিব, 20 বছৰ দি দিব, তাৰপিছত আজাদীত ঘূৰি ফুৰিব। আৰু ইয়াৰ ক্ষেত্ৰতো একেই হ'ব, জুবিন দাৰ ক্ষেত্ৰতো একেই হ'ব। সিহঁত যদি কেনেবাকৈ যদি দুখী বুলিও সাব্যস্ত হয় নহয়, কিন্তু চাব আপোনালোকে
খুব বেছি 10 বছৰ 20 বছৰ সিহঁতৰ জেল হ'ব কিন্তু মই আকৌ কম পইচাই সব পইচা দিব সিহঁতৰ প্ৰমাণ সব নোহোৱা হৈ যাব পইচা পেলাই দিব একো নোহোৱা হৈ যাব সব মানে সিহঁত যে নিৰ্দোষী হেতু প্ৰমাণ কৰি দিব সিহঁতে আৰু আমি কেতিয়াও হ'ব দিব নোৱাৰো জুবিন দাক জনে মাৰিছে সিহঁতকো মাৰি পেলাব লাগে সিহঁতৰ সম্পত্তি সব জ্বলাই দিব লাগে সিহঁতৰ একাউণ্টসমূহ সিজ কৰি দিয়ক চৰকাৰে এতিয়ালৈকে কি চাই আছে সিহঁতে যাতে বেলেগ দেশলৈ ঘূৰি পলাব নোৱাৰে বেলেগ দেশত যাতে পলাই ফুৰিব নোৱাৰে সব একাউণ্ট সিজ কৰি দিয়ক ক'তো যাব নোৱাৰে সব সম্পত্তি জব্দ কৰি দিয়ক